হাওৰাঘাটত মিছন বিৰুবালাৰ উদ্যোগত সজাগতা সভা অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে ছাত্ৰ সমাজক আগবাঢ়ি আহিবলৈ আহ্বান হাওৰাঘাট চৰকাৰী মধ্য ইংৰাজী বিদ্যালয় চৌহদত আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় অন্ধবিশ্বাস কুসংস্কাৰ আৰু ডাইনীৰ সন্দেহত হত্যাৰ বিৰুদ্ধে এক সজাগতামূলক সভা বেচৰকাৰী সংগঠন মিছনৰ বিৰুবালাৰ উদ্যোগত হাওৰাঘাট চৰকাৰী মধ্য ইংৰাজী বিদ্যালয় আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু সামাজিক প্ৰতিষ্ঠান যমুনা গ্ৰুপৰ সহযোগত আয়োজিত এই অনুষ্ঠানত মিছন বিৰুবালাৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভাৰ প্ৰতিচ্ছবিৰ বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে হাওৰাঘাট আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া সুন্থন শ্যামে যমুনা গ্ৰুপৰ মুখপাত্ৰ ৰূপক দাসে আগধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে হাওৰাঘাট চৰকাৰী মধ্য ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিদ্যাৰাম সিংনাৰে সভাত উপস্থিত ছাত্ৰ ছাত্ৰী অভিভাৱক গাঁও সুৰক্ষা বাহিনীৰ কৰ্মীৰ আগত অন্ধবিশ্বাস কুসংস্কাৰ আৰু ডাইনী প্ৰথাৰ সন্দৰ্ভত বিশদ বিৱৰণ আগবঢ়াই মিছন বিৰুবালাৰ সম্পাদিকা অনামিকা বৰুৱা সহকাৰী সম্পাদিকা হেলেন ৰাভা বসুমতাৰীয়ে বিশেষকৈ নৱপ্ৰজন্মই কিদৰে নিজৰ গাঁৱত স্বেচ্ছাসেৱকৰ ভূমিকা গ্ৰহণ কৰিব লাগিব তাৰ ওপৰত বিস্তাৰিত ব্যাখ্যা আগবঢ়ায় ইপিনে শিক্ষা আৰু যুক্তিৰে কিদৰে সমাজৰ পৰা এই কুসংস্কাৰমূলক নিৰ্মূল কৰিব পাৰি সেয়াও বিস্তাৰিতভাৱে আলোচনা কৰা হয় উল্লেখযোগ্য যে অন্ধবিশ্বাস কুসংস্কাৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিবলৈ ছাত্ৰ সমাজক আহ্বান জনাই অনামিকা বৰুৱাই কয় যে গাঁও এখনত গাঁও প্ৰধান গাঁওৰক্ষী বাহিনীৰ লোক থকাৰ পাছতো এনে ঘটনাবোৰ সঘনে সংঘটিত হৈছে তেনেস্থলত বৰ্তমান ছাত্ৰ সমাজৰ গধুৰ দায়িত্ব আহি পৰিছে ছাত্ৰ সমাজে কিদৰে আৰক্ষী শিক্ষক সাংবাদিক বেচৰকাৰী সংগঠনৰ সহায় লৈ আগবাঢ়িব সেয়াও বহলাই ব্যাখ্যা কৰে তেওঁ অনুষ্ঠানৰ শেষত চুটি ছবি পোহৰলৈ প্ৰদৰ্শন কৰা হয় কাৰ্বি আংলং জিলাৰ ডকমকৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট নিভাজ মিছন বিৰুবালাই আজি আমি ইয়াতে এটি সজাগতা সভা অনুষ্ঠিত কৰিছোঁ যিহেতু যোৱা বছৰ ডিচেম্বৰ মাহত ইয়াতে কাষতে ঘটনা এটা ঘটিছিলে ডাইনী হত্যাৰ গতিকে আমি সেইটো ঘটনা হৈ যোৱাৰ পিছত এইটো আমি এৱেৰনেছ প্ৰগ্ৰেমটো ইয়াতে কৰিলোঁ আমাৰ মটো হ'ল প্ৰিভেণ্ট ৰেস্কিউ ৰিহেবিলিটেট আৰু ৰিইণ্টিগ্ৰেট এইটো আমি মিছন বিৰুবালাৰ মটো আৰু আমি সকলো ঠাইতে আমি বিশেষকৈ ভালনাৰেবল এৰিয়াছবিলাকত আমি এৱেৰনেছ প্ৰগ্ৰাম কৰি থাকোঁ মানে কাৰ্বি আংলঙত এইটো আমাৰ দ্বিতীয়বাৰ আমি মিছন বিৰুবালা আহিছোঁ হয় গতিকে আজি আমি ধন্যবাদ জনাইছোঁ সকলোকে আমাৰ লগত এছ'চিয়েট কৰাৰ বাবে ইয়াতে প্ৰগ্ৰামটো মানে সফলতাৰে শেষ হৈছে ডাইনী হত্যাৰ বহুত কাৰণ আছে অন্ধবিশ্বাসটো এটা আছেই মানুহৰ আৰু যিহেতু বিজ্ঞান মনস্কতা মানুহৰ মাজত নাই ইলিটাৰেচি এতিয়াও আছে আৰু তাৰোপৰি মাটি দখল কৰা মাটি মানে কাঢ়ি লোৱা লেণ্ড গ্ৰেবিং সেইটো এটা থাকে শত্ৰুতা থাকে কোনোবা দুৰ্বল মানুহৰ মানে মানুহক আঁতৰাবলৈ বিচাৰে কিছুমান দুচকৰে মানে কিছুমান ব্যক্তিৰ বিৰুদ্ধে কিছুমান শত্ৰুতা থাকে গতিকে এই ধৰণৰ বহুতকেইটা কাৰণ থাকে সেই কাৰণকেইটা মানে আমি জানিব লাগে সেইকাৰণে আৰু তেওঁলোকে সেই দুচক্ৰখিনিয়ে মানে গাঁওবাসীক যিহেতু তেওঁলোকে অন্ধবিশ্বাসী হয় ডাইনিক বিশ্বাস কৰে অন্ধবিশ্বাসী হয় গতিকে তেওঁলোকক মানে উচতাই দিয়ে এইটো আমি নিৰ্মূল মানে আমাৰ লিটাৰেচি ৰেটটো আমি বঢ়াব লাগিব সকলোৱে স্কুল যাবই লাগিব মানে শিক্ষিত হ'বই লাগিব বিজ্ঞান মনস্কতা আৰু আমাৰ স্বাস্থ্যৰ ব্যৱস্থাটো ভাল হ'ব লাগিব ৰাস্তাসমূহ ভাল হ'ব লাগিব গতিকে এইখিনি হৈ উঠিলে আৰু আমাৰ এৱেৰনেছ কৰিব লাগিব আৰু খুব এক্সক্লুচিভ মানে এৱেৰনেছ আমি কৰিব লাগিব ভিতৰুৱা অঞ্চলবিলাকত আৰু ভালনাৰেবল এৰিয়াছবিলাকত